প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ জলপৰী ৰিজৰ্টৰ বেনাৰখন নকওঁগৈ আৰু কি আছে কি নাই এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা কি ধুনীয়া সূৰ্যটো ওলাই আছে, সূৰ্য একদম কুঁৱলীৰ মাজত। এয়া ৰিজৰ্ট। বিপিন দা ওলাই আহিছে ভিতৰৰ পৰা, কি খবৰ দিয়ে নাজানো। গুড মৰ্ণিং বিপিন দা। ভাল হ'ব। জয়ন্ত আহি পাই গ'ল, সি সুধিছিলেহে মোক। বঢ়িয়া, ব'লক। ৰিজৰ্টখন চাওক কি ধুনীয়া জেগা লাগিছে, ভাল লাগিছে। পোহৰটো হয়তো আপোনালোকে কম পাব পাৰে কাৰণ কুঁৱলী মাৰি আছে। কেইখন গেট, মানুহ ভিৰ হৈছে তাত। মোৰ চেহেৰাটো মই এবাৰ দেখাই লওঁ। আহি পালোহি শিৱসাগৰৰ পৰা যোৰহাট জলপৰী ৰিজৰ্ট, য'ত আজি 8 তাৰিখ দেওবাৰ, য'ত 2026ৰ প্ৰথমটো ফিচিং কম্পিটিশ্যন তালৈকে গৈ আছোঁ। আহি পালোহি অলৰেডি, মানুহ জমা হৈ আছে। 26ৰ জানো কি হয় নাজানো। খেল ভাল হ'ব লাগে, সকলো আহিছে, মানে নাগালেণ্ডৰ পিনৰ পৰাও আহিছে, আমাৰ অসমৰো আছে, কাৰ্বি আংলঙৰ পৰাও আহিছে, সকলো জেগাৰ পৰা আহিছে। ব'লক চাওঁ আৰু কোন কোন আছে, কাক লগ পাওঁ। দিলীপ পেগু, কেনেকুৱা হৈছে? চলি আছে। মানুহ হৈছে কি নাই? মানুহ হ'ব। আমাৰ ছাৰ হেৰি আহিছিলে ন, কি ক'ত গ'ল? ইক্ৰামুল আহি আছে। অঁ, ৰাইজ গোট খাই আছে এইগাল আমাৰ ৰাইজ। চিপাহী চেলুটটা মাৰি দিয়া। এইয়া জান ক'ত? সোমাই আছে ৰুমত। দেবু কি ধুনীয়া সূৰ্য ওলাই আছে। ফ্ল'ট ফিচিং কম্পিটিশ্যন অলৰেডি মোৰ ভিডিঅ'ত প্ৰচাৰ হৈছেই। বেনাৰখন হয়তো আজি ওলাইছে, আপোনালোকে এই খেলৰ মাজতে বেনাৰখন পাইছে। চেকাফাৰ ফ্ল'ট ফিচিং কম্পিটিশ্যন, উদয় ছেল্ফ হেল্প গ্ৰুপ, এইটো শিৱসাগৰত হ'ব। 29 মাৰ্চত হ'ব। প্ৰাইজ লিষ্টখন 1,50,000, 20,000, 10,000। আৰু এই গ্ৰুপত 7,000 5টা আছে, বি গ্ৰুপত আছে 5,000 20টা। দেখিলে আৰু দুটা প্ৰাইজ আছে। কি আছে? হায়েষ্ট কেছত 10,000 টকা, ছেকেণ্ড হায়েষ্ট কেছত 5,000 টকা। আৰু ইয়াত এটা অকণমান ভুল হৈছে, সকলো আমাৰ গ্ৰুপৰ মানুহখিনিয়ে জানে, তেওঁলোকক কোৱা আছে। এই যে 1 টিকেটটো 1 প্ৰাইজ হৈ আছিলে, ইয়াত ঠিক কৰিলে 1 টিকেট অল প্ৰাইজ। এই বস্তুটো অকণ ভুল হৈ আছিলে, আপোনালোকে ভুল নুবুজিব। 1 টিকেট অল প্ৰাইজে দিয়া হৈছে আৰু টিকেটৰ মূল্য হ'ল 2,200 টকা। তো সকলোকে এই খেলখনত লগ পাম। বৰ ধুনীয়া খেল হ'ব এইখন। আৰু ইয়াৰ মাছো মেলা হ'ব, সেইটো ভিডিঅ' পাব আপোনালোকে। আৰু ইয়াৰ পিছত পুখুৰী পাৰৰ পৰা ভিডিঅ'টোও পাব। আৰু যদি কিবা এই পুখুৰীটোৰ ভিডিঅ' চাবলৈ মন আছে, অকণমান তললৈ গুচি যাব মোৰ চেনেলত। তলত গৈ দেখিব যে দ্য আল্টিমেট গ্ৰাছ কাপ ফিচিং বুলি ওলাব, সেইটো দেখিব। তাত লগালগ 3টা ভিডিঅ' আছে, সেইটো পুখুৰী ভিডিঅ' চাই ল'ব। দেখিছে ৰাইজ কেনেকৈ দৌৰিছে, দেখিছে? এইটো আচলতে প্ৰচেষ্টা, আচলতে গৈ আছে ৰাইজৰ এই সমাগম। চলো, মই ভিডিঅ' বনাইছোঁ যদিও লাষ্টত ৰৈ আছোঁ, দেখিছেনে? মোৰ মানুহ ইয়াত আছে। সেইকেইটা যিখিনি জেগা য'তেই বহো কি আছে, মেইন হ'ল লাখখন। যদি মাছ আছে লাখত নিশ্চয় পাম। সেই চক কেনেকৈ দৌৰিছে, চক মানুহবোৰ দৌৰিছে, চক কেনেকৈ দেখিছে? মানুহবোৰ অকল দৌৰিছে চিটৰ কাৰণে। नहीं 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 चाहिए नहीं चाहिए नहीं चाहिए नहीं 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 मैं मॉर्निंग वॉक नहीं सकेगा हम। मॉर्निंग वॉक विजय भाई और मैं और जेडी सामने 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 सब पीछे पीछे जा रहे हैं हम लोग लास्ट में। মই বহিছোঁ এই যে ৰৈ আছে বৰা সেইখিনিতে আমি বহিছোঁ। এনেকৈ এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে তিতাবৰ অংকুৰ, এনেকৈ বহি গৈ আছে লাইনটো। আজি খেলখনত তেওঁলোকে টাৰ্গেট লৈছিলে প্ৰায় 120টা, কিন্তু 120টা নাই হোৱা মানুহ, আৰু 120টা নহ'ব চাগে। তো হয়তো প্ৰাইজ কমাব,
মোৰ মতে 60 বা 65 মান হ'ব লাগে। এতিয়ালৈকে 55টা হৈছে বুলি মোক মাতি লৈ গৈছিলে এবাৰ প্ৰাইজৰ কথা লৈ ক'বলৈ। মই ক'লোঁ যে মানুহটো হৈ লওক 9টা বজালৈকে, তাৰপিছত ইয়াত আহি ডিছকাশ্যন কৰিলে হ'ল সকলোৰ লগতে। তো মোৰ হিচাপত 60টামান বা 65মান হ'ব লাগে। এতিয়াও টাইম আছে, আহক। মাতি আছে এজনে, যি কি নহওক চাওঁ কি কৰিব পাৰোঁ। প্ৰাইজটোতো এতিয়া উপায় নাই, কমিটিকো মাৰিব নোৱাৰি, আমি সকলোৱে মিলাই দিব লাগিব প্ৰাইজটো, কম বেছ কৰি খেলাব লাগিব। খেলখন হ'বই লাগিব, যেতিয়া খেল মানেতো জীয়াই ৰাখিবই লাগিব ন, খেলখন বৰবাদ কৰিব নোৱাৰি। চ' চাওঁ সময় আহক, কিমান মানুহ হয় মিলাই মেলি খেলখন খেলাব লাগিব। কিমান প্ৰাইজ লিষ্টখন বনে তেওঁ এখন আমি ভাবি থৈছোঁ, চাই লওঁ, কমিটিৰ ডিচিশ্যনটো চাই লওঁ আগে, তাৰপিছত আমিও জনাম নে কি কয়। ভিডিঅ'টো সম্পূৰ্ণ চাব, খেল ভাল হ'ব। মানুহ কম হ'ল যদিও মাছ নাজানো কি হয়, মাছৰ এতিয়ালৈকে উমঘাম দেখা নাই। চাওঁ খেলখন খেলি যেতিয়া ষ্টাৰ্ট হ'ব, মাছ কি কি উঠে আপোনালোকক দেখাম। পৰাপক্ষত ভালেই হ'ব লাগে, 2026ৰ প্ৰথম খেল। এতিয়া কথা হ'ল কি, লিষ্টখন মানে মানুহ কমি যোৱাৰ কাৰণে মানে 120টা খেলৰ মানুহ মানে তেওঁলোকে অৰ্গেনাইজ কৰিছিলে। তো তাতে এতিয়া মানে মানুহ টোটেল হ'ল জইন 55টা, আৰু 55 জইন হোৱাৰ কাৰণে প্ৰাইজ লিষ্টখন টোটেলি অলৰেডি মানে চেঞ্জ হৈ গ'ল। এতিয়া আমাক দিলে বনাবলৈ, মই অকণমান আগতে আপোনালোকক কৈছিলোঁ ভিডিঅ'ত যে প্ৰাইজ লিষ্টখন অকণমান চেঞ্জ হ'ব। তেতিয়া ফাৰ্ষ্ট প্ৰাইজটো আছিলে 70,000, এতিয়া যেনেকৈ এইটো আপোনাৰ টিকেটটো মুখৰ আগতে আছে। ফাৰ্ষ্ট প্ৰাইজটো 70,000 আছিলে, এতিয়া 20,000 হ'ল। ছেকেণ্ড আছিলে 35, 10,000 হ'ল। থাৰ্ডটো আছিলে 20,000, 6,000 হ'ল। আৰু দুটা এটা প্ৰাইজ ছাইডৰ আৰু দুটা ফ'ৰ্থ এণ্ড ফিফ্থ প্ৰাইজটো আছিলে, সেইটো কমি গ'ল। বাকী গ্ৰুপ ৱাইজ 7,000, 7,000, 6,000 এনেকৈ আছিলে। কিন্তু আমি কি কৰিলোঁ, 1 পৰা 14লৈকে ডাইৰেক্ট 5,000কৈ কৰিলোঁ। মানে টোটেলি 14 আৰু 17টা প্ৰাইজ হ'ল এইখিনি প্ৰাইজ লিষ্ট। আৰু মালিকক বৰ্তমান বেছি নহয় 20,000 টকা এটা দিয়া হৈছে, কাৰণ ইয়াত মাছ উঠিব বা তেওঁলোকৰ খৰচ আছে, এই খোৱা বোৱা বা কিবা কিবি খৰচ আছে, টিকেট বনোৱা, বেনাৰ বনোৱা, বহুতো খৰচ থাকে। সেই খৰচৰ বাবদ 20,000 টকা এটা দিয়া হ'ল। টোটেল 1,26,000 টকা উঠিছিলে। 1,26,000 টকাৰ ভিতৰত 1,06,000 টকাৰ প্ৰাইজ মনিটো হ'ল, বাকীটো তেওঁলোকক দিয়া হ'ল। আমাৰ টীম আমি একেলগে, উজ্জ্বল, বৰা, সেইফালে চাই দিয়া, কৰণ, তাৰপিছত মাছুৱে। আজি এজন নতুন মানুহ আহিছে লগত, আপোনালোকে চিনি নাপায়, মোৰ বেলেগ মানুহে চিনি পাব। টুকিল, এই ধেমাজিত থাকে। আজি চাবলৈ আহিলে খেল কেনেকুৱা হয়। নেক্সট খেলিব হয়তো সি ধেমাজিতো খেল হ'লে খেলিব পাৰিব। কেনেকুৱা লাগিছে আজি আহি, এনেই এতিয়া ফিলিংছটো? মজা। এতিয়ালৈকে হোৱা নাই, খেল ষ্টাৰ্ট হ'লে আৰু মজা লাগিব, মাছ যেতিয়া উঠিব মানুহৰ, হয় নাই? এয়া বাজি মানুহ কমিলে, মই আগতেও কৈছিলোঁ। একচুৱেলি মানুহ গম পোৱা যায় খেলখনৰ ওপৰত। বাৰু যি কি নহওক, চাওঁ কি হয়। খেলখন এতিয়া টাইম আছে, 10টা বাজিব বুলি কৈছে, খেলিম। বাকী এনেকৈ বহি আছে ইয়াত, ডিমাপুৰৰ বহি আছে মানুহ, ইপাৰো আছে ডিমাপুৰ, সেইকেইটা মুখৰ আগত আছেই। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ডিব্ৰুগড়, থেংক ইউ। এইটো তিতাবৰৰ পৰা আহিছে প্ৰকাশ, আমাৰ কিনাৰতে আছে ডিব্ৰুগড় পাৰ্টি, দিলীপত গোটেইগাল আহিছোঁ আৰু এয়া ছেটআপ ৰেডি কৰি থৈছোঁ। মুঠতে এইটো কাই দিয়ে আৰু ইয়াত কেঁচু আছে, কেঁচু মাৰিম, ইয়াতে বহিছোঁ, নাজানো কি হয়। চাই থাকিব মুঠতে ভিডিঅ'টো, যিমান পাৰোঁ ভালকৈ দেখাব বিচাৰিম আপোনালোকক। পৰাপক্ষত মানে নিজে খেলি থাকিম যেতিয়া আৰু মাজে মাজেহে পাব বস্তুবিলাক। বৰ্তমান ষ্টাৰ্ট হ'ল, বৰশী চবেই পেলালে, ময়ো পেলাই বহি আছোঁ, জানো কি হয়। এতিয়ালৈকে বৰ্তমান মাছ উঠা নাই বাৰু, মাছ উঠিলে গম পাব আৰু। ৰাইজ বহি আছে চব। মাছ এটা ধৰিলোঁ, ফাৰ্ষ্ট কেচটো মোৰেই প্ৰথম, গোটেই মাছ খেলখনত প্ৰথম মাছটো ময়ে ধৰিলোঁ। এইটো দেখা, মোক দেখা, ঘূৰাই দিওঁ, এনেকৈ পঠালি এইটো মাছটো ধৰিলোঁ বৰশীত। যাওঁ দি থৈ আহোঁগৈ, চাওঁ কি হয়। এইটো এটা গৈ আছে মাছ, এটা ইদুলে ধৰিলে ডাঙৰ গ্ৰাছ কাপ, তেখেতেও যাওক, তেখেতেও এটা ধৰিলে, গৈ আছে এতিয়া বৰ্তমান। মাছ নুঠা নহয়, মই এটা ধৰিলোঁ চেনী পুঠি, বিপিন দাই ধৰিলে ৰৌ পোৱালি এটা, তাৰপিছত আমাৰ আকিবে ধৰিলে মাগুৰ পোৱালি এটা, আৰু গ্ৰাছ কাপ দুটা। টোটেল 5টা মাছ উঠিলে। 5টা মাছৰ এই গৈ আছে, মোৰতো 120 গ্ৰাম হ'ল, এইটো তেওঁ গৈ আছে জেগাত গৈ। আৰু এটা ছেকেণ্ড চেনী পুঠিয়ে ধৰি আছোঁ, নাজানো কি হৈছে। এইটো এটা ধৰিলোঁ, অমিতাভ দাই এটা মাল লগালে তাত ৰৈ, গ্ৰাছ কাপেহে সেইটো চব। সেইটো ধুনীয়া প্ৰাইজত আহিব, এইটো 1.5 কেজিমান হ'বগৈ চাগে। দেখিছ মাছ ক'ত আছে,
মই ক'লো না মাছ এইটো চাইডে আছেই এইটো উঠাব চাব এইটো উঠালে আব্দুলে মাছটা লগালে সুজিতে লেণ্ডিং লৈ পূৰা ৰেডি হৈ আছে এইটো চাওক कतला मिल गया कतला लगा दिया ये वेट तो ज़्यादा होगा अब्दुल कतला लगा दिया ओए गेजू क्या खुश है फिडर मारा है भाई तुम गेजू क्या कतला लगा दिया এই তাতটা মাছ লাগিলে টানি আছে কিমান মাছ কি মাছ এইটো গম নাপাওঁ কিন্তু ডাঙৰ বুলিয়ে কৈছে চবে চিতলে হয় সি চিতলে ধৰি আছে অকল চিতলে ধৰি আছে এইটো এটা চিতল ধৰি আছে এইটো কুকুৱে উঠাই দিছে এইটো সি এতিয়ালৈকে দুটা চিতল ধৰিলে একদম চিতল ধুনীয়া চিতল উঠাই আছে জেগাটো বৰ ধুনীয়া পালে চিতল মজা আমাৰতো একো নহ'লগৈ আৰু মোৰতো 220 গ্ৰাম আছিলে সেইটো ওলাই গুচি গ'ল এটা আৰু 10 মিনিটমান আছে চাওঁ আশা কৰি আছোঁ কিবা লাগিলে হয়তো বাচি যাব এইটো এটা সোমাই গ'ল বিট কৰি দিলে এটা মাছ উলিয়াই লৈ গুচি গ'ল প্লাছ বিট কৰি খেল হ'বলৈ আৰু বেছি দেৰি নাই অলপ দেৰি আছে চাওঁ কি হয় সময়লৈকে ৰৈছোঁ ৱেইট কৰিছোঁ বাই চান্স যদি লাগি যায় হয়তো কনচলেশ্যন হ'ম এনেই ওলাই গুচি গ'লোঁ আছিলোঁ মই কনচলেশ্যনত ওলাই গুচি গ'লোঁ চাই লওঁ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছে আপোনালোকক দেখাম বৰ্তমান খেল শেষ হৈ গ'ল সকলো উঠিলে আৰু ৰাইজ এয়া মোৰো একে কণ্ডিশ্যনটো কি হ'লগৈ লাষ্টত ভবা নাছিলোঁ সোমাই আছিলে বুলি পিছতহে গম পালোঁ সোমাই আছিলে মোৰ 220 গ্ৰামৰ মিৰিকা পলটো কিন্তু ওলাই গুচি গ'ল লাষ্ট এতিয়া 260 গ্ৰাম নেকি মাছ ৱেইট অকণমানতে ওলাই গ'ল আৰু ভবাই নাছিলোঁ কিন্তু মই আছে বুলি ওলাই গ'ল বাৰু যি কি নহওক মাছ ধৰিলোঁ প্ৰথম খেলখনত আহি 3টা মাছ মই ধৰিলোঁ বৰাই এটা ধৰিলে চাওঁ কি মাছ পালে দেখাম পৰাপক্ষত ভিডিঅ'টো সামৰণিলৈকে চাব আৰু আজিৰ খেলৰ মাছখিনি এইখিনি এয়া ফাৰ্ষ্ট প্ৰাইজ এইটো তেনেকৈ গৈছে চাওক মাছকেইটা চাওক 14টা টোটেল 17টা প্ৰাইজ 17টা মাছ আছে মাগুৰো অন্ততঃ মাগুৰো মানে প্ৰাইজ পাইছে মোৰ অকণমানতে ওলাই গুচি গ'ল 220 গ্ৰাম আছিলে লাষ্ট প্ৰাইজটো 250 গ্ৰাম নে 40 গ্ৰাম নে 60 গ্ৰাম এনেকুৱা কিবা এটা হ'ব চিতলেও পাইছে চাওকচোন 370 গ্ৰাম বেড লাক আজকা থোড়া আমাৰ বিজয় কিবা এটা ক'ব বিজয় ছাৰ तो पूरा ही नील नील अपर असम का पूरा ही नील गेम कैसा लगा गेम तो एकदम पूरा ही लेटी पेटी लेटी ना गेम भी अच्छा नहीं हुआ मतलब अच्छा होना था लेकिन एंगलर नहीं था ना तो एंगलर का वजह से है मेन बात तो वही है एंगलर अच्छा আপোনাৰ আহিলে এটা আহিলে मागुर माछ भी कंसोलेशन में तीन मागुर माछ है सब क्या करता है চিতল আছে নে এই মজা ফিচিং কম্পিটিশ্যন অন্ত পৰিলে শেষ হ'ল এতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে লাষ্টৰ পিনৰ পৰা যাব চাওঁ কোনে কোনে কেনেকৈ প্ৰাইজ পাইছে আপোনালোকক দেখাম চাই থাকিব একদম লাষ্টৰ কনচলেশ্যন প্ৰাইজটো আমাৰ আঁকিবে পালে এইটো ये अभी बढ़िया कंसोलेशन प्राइस মজা ৰিপুৱে মাগুৰ মাছ এটা ধৰি লাষ্ট ছেকেণ্ডটো পাইছে মানে তলৰ ফালৰ পৰা 2 নম্বৰটো লেটিপেটিৰ পৰা এটা প্ৰাইজ আহিছে যেনিবা ৰিপুৱে পাইছে ছেকেণ্ড লাষ্ট কনচলেশ্যন এই আমাৰ 2 নম্বৰ নিশ্চিত পুৰস্কাৰটো আমাৰ আৰক্ষী বিষয়া দিবৰ বাবে আহ্বান জনাইছোঁ তেখেতে আমাৰ দ্বিতীয় নিশ্চিত পুৰস্কাৰ আগবঢ়াইছে সকলো এটা ৰিপুৱে পালে আব্দুলে মাছ আজি কেইবাটাও ধৰিলে তাৰে এইটো এটা প্ৰাইজ নিছে আৰু 3টা বাকী আছে তাৰ মানে তাৰ 4টামান প্ৰাইজ পালে সি আজি আব্দুল আকৌ এগেইন আব্দুল আকৌ এগেইন আব্দুল আব্দুল টোটেল 4টা পাইছে 4টা টোটেল 4টা প্ৰাইজ পাইছে সি 7টামান মাছ ধৰিলে আব্দুলে 3টা প্ৰাইজ এখন 3 নম্বৰ প্ৰাইজটো আকৌ আব্দুলে 3 নম্বৰ মানে নিচুকনি মানে 3টা কণ্টিনিউৱাছ সি 3টা প্ৰাইজ মজা 3টা হাতত লৈ আছে দিছে না আৰু এটা আছে প্ৰাইজ তাৰ আৰু জুনে পালে গোলাঘাটৰ আনকালে 26 নম্বৰটো মই লওঁ এইটো মোৰ ফেভাৰিট নম্বৰ আজি জুনে পালে টিকেট নম্বৰ 26 নম্বৰটো পালে লৈ গ'ল এটা প্ৰাইজ নিলে জুনে ধন্যবাদ সকলো এটা গোলাঘাট লৈ গৈছে
এইফালে চাই দে বঢ়িয়া তিতাবৰৰ সমীৰণে পালে ধন্যবাদ এটা প্ৰাইজ এইটো হাততালি 370 গ্ৰাম মাছ ধৰি প্ৰাইজ পাইছে গোলাঘাটৰ অমিতাভ দাই এটা পালে প্ৰাইজ এয়া সহযোগিতাজনী আগবঢ়াইছে সকলোৱে এটি বঢ়িয়া ৰাজুৱে পালে মুদৈজানৰ এইবোৰ চব আব্দুলৰ প্ৰাইজ আছিলে দুটা প্ৰাইজ যেতিয়া গ'ল অমিতাভ দা আৰু ইয়াৰ ই পালে ইয়াৰ ভাগৰ মাছকেইটা লৈ গুচি গ'ল और दो तो मिलता था ना राजू लास्ट टाइमत माছটো ধৰি প্ৰাইজ পাইছে লাষ্ট টাইমত মই দেখাইছিলো যে ভিডিঅ'ত দেখাইছিলো যে মাছটো লৈ আহিছিলে লাষ্ট টাইমত মাছটো ধৰি লৈ আহিলে প্ৰাইজ এটা পাই গ'ল এইজন অবনিদা তেওঁ এটা প্ৰাইজ পালে এফাল চাই দিব দেই অবনিদা এটা প্ৰাইজ পালে দেই আকৌ আব্দুল ফাৰ্ষ্ট প্ৰাইজৰ গোটেই পইচাটো সি অকলে লৈ ল'লে 4টা মাছ সি আৰু এটা প্ৰাইজ পালে 4টা টোটেল 4টা প্ৰাইজ টোটেল 4টা প্ৰাইজ পালে আৰু এটা প্ৰাইজ পালে মজা এই 3 নম্বৰ প্ৰাইজটো আমাৰ অমিতাভ দাই আকৌ লগাই দিলে বঢ়িয়া আমাৰ কুকু গৈছে ছেকেণ্ড প্ৰাইজ পাইছে কিন্তু কথাটো হ'ল কি এনেকুৱা ভৰালীয়ে খেলিব নোৱাৰে টিকেট ভৰালীয়ে গোটেই বছৰটোৰ কাৰণে তাক স্পন্সাৰ কৰি লৈছে সামনে যাওক গোটেই বছৰটো স্পন্সাৰ কৰিছে এইজনক ভৰালীয়ে ঋতু ভৰালীয়ে তাৰ নামত প্ৰাইজটো আজি খেলি মেলি ছেকেণ্ড প্ৰাইজ লৈ গৈছে এবছৰ স্পন্সাৰ লৈ কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰথম খেলখনতে প্ৰাইজ পাই কেনেকুৱা লাগিছে হয় নি স্পন্সাৰশ্বিপটো কিবা থাকিব বঢ়িয়া কংগ্ৰেচুলেশ্যন ইদুলে ফাৰ্ষ্ট প্ৰাইজ মাৰিলে আজি গেমটোত 2026ৰ ফাৰ্ষ্ট প্ৰাইজ বাবুলে এইফালে চাই দিয়ক মজা 2026ত প্ৰথম প্ৰাইজ লৈ কেনেকুৱা লাগিছে ভালে লাগিছে শুভাৰম্ভণি হৈ গ'ল নেকি আৰম্ভণি ভাল গোটেই প্ৰাইজবিলাক আৰু নেক্সট টাইম আহি থাকিব নেকি আচ্ছা আজি প্ৰাইজটো যে কমাই দিলে কিবা আক্ষেপ আছে নি বঢ়িয়া 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 সেইটো আচলতে বঢ়িয়া 25 চনৰ প্ৰথম খেলখনটো মই ছেকেণ্ড প্ৰাইজ পাইছিলো 26 চনৰ প্ৰথম খেলখনটো ছেকেণ্ড প্ৰাইজে পাইছো বঢ়িয়া বহুত বহুত ধন্যবাদ আচলতে ঠিকেই তেওঁ ঠিকেই ক'লে যে মানুহ কম হোৱাৰ কাৰণে প্ৰাইচটো পইচাটো কমাই দিলে তাত কোনো আক্ষেপ কৰিব নালাগে একচুৱেলি খেলবিলাকত মানুহ কমিলেতো কমিটিয়ে নিজৰ পকেটৰ পৰা দিব নোৱাৰে বাৰু যিকোনো খেল ভাল লাগিলে খেলি ভাল লাগিলে মানুহ কম হ'ল আৰু মানুহ অলপ হোৱা হ'লে ভাল লাগিলে খেলি তো এয়া আছিলে আজি ভিডিঅ' যি নাজানো কি দেখাব পাৰিলোঁ দেখালোঁ আপোনালোকক তো আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম।